নমস্কাৰ মৰমৰ ভাই ভণ্টিসকল, আশা কৰো সকলোৰে খবৰ ভাল। আৰু আমি এক্সাৰসাইজ 1.1 বাস্তৱ সংখ্যাৰ লাষ্ট কুৱেশ্যনটো কৰিম আৰু ধুনীয়াকৈ কৰিম, এইটো তোমালোকে জানা। হয়, 7 নম্বৰ প্ৰশ্নটো পঢ়ো। দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে, দুডাল ৰছী আছে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ, 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰৰ। ঠিক আছে, দুয়োডাল যে আছে, এটা 64 এটা 80, সমান কি কৈছে, সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি, সমান দৈৰ্ঘ্যৰ ৰছীৰ টুকুৰা কাটি উলিয়াব লাগে। সমান দৈৰ্ঘ্য কিন্তু, ঠিক আছে, অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ দৈৰ্ঘ্য কিমান হ'ব? সৰ্বাধিক দৈৰ্ঘ্য, এইটো ভুল হৈছে। দৈৰ্ঘ্যটো বহুত যিকোনো হ'ব পাৰে, কিন্তু সৰ্বাধিক দৈৰ্ঘ্য হ'ব লাগিব। সৰ্বাধিক, ডাঙৰ বুলি কৈছে, ঠিক আছে। সৰ্বাধিক দৈৰ্ঘ্য বহুত হ'ব পাৰে, কিন্তু সৰ্বাধিক দৈৰ্ঘ্য এটাই হ'ব। আৰু সেইটো কি হ'ব? সৰ্বাধিক বুলি কৈছে মানে হাইয়েষ্ট, মানে গসাউ। মনত ৰাখিব, থাকিব, একদম ইজি, ধুনীয়াকে বুজাই দিছো। হয়, হাইয়েষ্ট কমন ফেক্টৰ, HCF। ঠিক আছে, এতেকে সলিউশন কি হ'ব ধুনীয়াকে লিখি দিবও পাৰিবা তোমালোকে। এই ভিডিঅ' তেতিয়াও মই লিখি দিম, ধুনীয়াকে লিখাই দিম, যাতে ক'ব অলপ অলপ বুজাইছে আৰু চিঞৰি বিয়ৰি গ'লগে। নাই, মই ধুনীয়াকে বুজামো, লিখামো, লাগিলে কলমৰ চিয়াহী শেষ হয়, মই লাগিলে আকৌ চিয়াহী ভৰাম। হয়, ভৰাম, ঠিক আছে, কোনো प्रॉब्लम नहीं, কিন্তু लिखाई दे, नो टेंशन, टेंशन लेने का नहीं, क्योंकि लोकेश दादा है साथ, तो डरने की काहे है बात, घबराने की काहे है बात भैया। এতেকে 64 আৰু 80 সেন্টিমিটাৰৰ গসাউটো ওলাব লাগে, আমি লিখি দিওঁ। আৰু গসাগুটো আমি কি পদ্ধতিত উলিয়াম? গসাগুটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি উলিয়াম, ঠিক আছে। ডাঙৰটো আমি লিখিম, ডাঙৰটো কোনটো? 80, 80 আমি 64 দি কৰিম, 64 দি কিমান বাৰ যাব? একবাৰ যাব, তো এক ইয়াত বহাই দিয়া, 64 ন। এতিয়া আমি বিয়োগ কৰি দিম 10, মানে ইয়াৰ পৰা এক ধাৰ কৰি লৈছো ইয়াত, এইবিলাকতো জানাই বিয়োগ কৰা হয়। কিমান হ'ব? 10ৰ পৰা 4 গ'লে 6, আৰু ইয়াত থাকি যাব 7, 7ৰ পৰা 6 গ'লে 1, ঠিক আছে। এইবিলাকতো জানাই বাৰু। 64 ইয়াত আহিব, এইটো ইয়াকো ইয়াৰে কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে। এতিয়া 16ৰে কিমান বাৰ যাব? যাৰ 16 ভাগ মুখস্থ আছে 4 বাৰ যাব বুলি ক'ব ফটকে, আৰু যাৰ নাই অলপ টাইম লাগি যাব, গতিকে মুখস্থ কৰি ল'বা। বাছ হৈ গ'ল। এতেকে ইয়াৰ গসাগুটো কি হ'ব? 16 হ'ব, বাছ লিখি দিয়া। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 64 আৰু 80 এনেকৈ লিখা। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 80 is equal to 64 into 1 plus 16, হয়। 80 is equal to 64 into 1 plus 16, বাকি থাকি গ'ল, ঠিক আছে। এতিয়া 64 is equal to 16 into 4 plus 0, ঠিক আছে। এতেকে নিৰ্ণয় গসাগু হ'ব 16, বাছ এইটো এনসাৰ হয়। তেতিয়ালৈকে টিল দেন টাটা বাই বাই, পঢ়ি থাকা, মজাকে পঢ়ি থকা, বিন্দাছ পঢ়ি থকা, ঠিক আছে, বাই বাই।